নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে ইনচাইট ইণ্ডিয়া। এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। অসমতো হ'ব নেকি লকডাউন, কিয়নো HMPV ভাইৰাছ এবাৰ অসম পাইছেহি, ডিব্ৰুগড় পাইছেহি। HMPV ভাইৰাছ 10মহীয়া এটা শিশুৰ দেহত ধৰা পৰিছে। HMPV ভাইৰাছ চীনত ত্ৰাসৰ সৃষ্টি কৰি থকা ভাইৰাছবিধ ইতিমধ্যে আহি পাইছেহি অসম। ডিব্ৰুগড়ত ধৰা পৰিছে প্ৰথমজন HMPV ভাইৰাছত আক্ৰান্ত। ইতিমধ্যে চীনত ত্ৰাসৰ সৃষ্টি কৰিছে এই HMPV ভাইৰাছে। লৈ আহিছো এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ আপডেটছ। HMPV ভাইৰাছ অসম পালেহি আৰু চীনত ত্ৰাসৰ সৃষ্টি কৰা HMPV ভাইৰাছ অসম পাইছেহি। ডিব্ৰুগড়ত ধৰা পৰিছে প্ৰথমজন ৰোগী। অসমত ধৰা পৰিল HMPV আক্ৰান্ত প্ৰথমজন ৰোগী। ডিব্ৰুগড়ত 10মহীয়া শিশুৰ দেহত ধৰা পৰিছে HMPV ভাইৰাছ। আক্ৰান্ত শিশুটিক ভৰ্তি কৰোৱা হৈছে MCHত। এটা উদ্বেগজনক খবৰ আমি জনাই আছো। HMPV আক্ৰান্ত শিশুটিৰ ঘৰ লখিমপুৰত। কিদৰে শিশুটিৰ দেহলৈ বিয়পিল এই মাৰাত্মক ভাইৰাছ? শিশুটিৰ অভিভাৱক বা শিশুটিৰ ভ্ৰমণ ইতিহাস লাভ কৰা নাই স্বাস্থ্য বিভাগে। শিশুটিয়ে বিগত সময়ত ক'ত ভ্ৰমণ কৰিছিল তাৰ ইতিহাস এতিয়াও স্বাস্থ্য বিভাগে লাভ কৰা নাই। বিশেষজ্ঞ চিকিৎসকে অব্যাহত ৰাখিছে চিকিৎসা প্ৰক্ৰিয়া আৰু চিকিৎসা প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ইফালে দেশৰ বিভিন্ন প্ৰান্তত HMPVক লৈ শংকিত জনতা। এটা উদ্বেগজনক খবৰ জনাই আছো এই মুহূৰ্তত। চীন আৰু ইংলেণ্ডতো জাৰি কৰা হৈছে HMPV ভাইৰাছক লৈ হাই এলাৰ্ট। কৰোনাৰ 5 বছৰৰ পিছত নতুন ভাইৰাছ HMPV এইবাৰ ত্ৰাসৰ সৃষ্টি কৰিছে চীনত আৰু অৱশেষত অসমতো ধৰা পৰিল প্ৰথমজন HMPVত আক্ৰান্ত। ডাঙৰ খবৰ জনাই আছো, উদ্বেগজনক খবৰ জনাই আছো। অসমত এটি 10মহীয়া শিশুৰ দেহত ধৰা পৰিছে মাৰাত্মক HMPV ভাইৰাছ। ইতিমধ্যে শিশুটিৰ ভ্ৰমণ আৰু শেহতীয়া ইতিহাস এতিয়ালৈকে স্বাস্থ্য বিভাগে লাভ কৰা নাই, কিন্তু বিশেষজ্ঞ চিকিৎসকে চিকিৎসা কৰি আছে শিশুটিৰ ঘৰ লখিমপুৰত বুলি জানিব পৰা গৈছে। মাৰাত্মক ভাইৰাছবিধ অৱশেষত অসমতো আহি পালে ডিব্ৰুগড়ত ধৰা পৰিছে। ইতিমধ্যে শিশুটিক MCHত ভৰ্তি কৰোৱা হৈছে আৰু MCHতেই বিশেষজ্ঞ চিকিৎসকে শিশুটিৰ চিকিৎসা কৰি আছে। স্বাস্থ্য বিভাগে তদন্ত কৰি আছে শিশুটিৰ ইতিহাস। বৰ্তমানলৈকে শেহতীয়া ভ্ৰমণ স্বাস্থ্য বিভাগে জানিব পৰা নাই, কিন্তু আমি জনাই গৈছো যে এই মুহূৰ্তত ত্ৰাসৰ সৃষ্টি কৰা HMPV ভাইৰাছ অৱশেষত অসমতো আহি পাইছে। ডিব্ৰুগড়ত ধৰা পৰিছে প্ৰথমজন ৰোগী। আৰু শীতৰ বতৰ যিহেতু চৰ্দি কাহ হোৱাৰ সম্ভাৱনা সকলোৰে থাকে, সকলোৱে সাৱধান হৈ থকাটো প্ৰয়োজন।